নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে অতি এটা ভাল খবৰ লৈ আহিছোঁ। যিসকলে ইতিমধ্যে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ। তেওঁলোকে পুনৰ 15,000 চাকৰিত আবেদন কৰিব পাৰিব। চৰকাৰে এই চাকৰি 15,000 চাকৰি প্ৰদান কৰিব, য'ত কোনো লিখিত পৰীক্ষাত বহিব নালাগে। তেওঁলোকে আবেদন কৰাৰ পিছত তেওঁলোকৰ যি মেৰিট বেছ আছে, সেই মেৰিট বেছৰ ওপৰত ভিত্তি কৰি তেওঁলোকক এই চাকৰি প্ৰদান কৰিব চৰকাৰে। এই 15,000 চাকৰিৰ কাৰণে ক'ত কেনেকৈ আবেদন কৰিব লাগিব আৰু কেতিয়াৰ পৰা আবেদন কৰিব লাগিব, এই সকলোবোৰ আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰথমতে চাওক যে 12,828টা পদৰ কাৰণে যি বিজ্ঞাপন দিছে, এইটো হৈছে ইণ্ডিয়ান পোষ্ট অফিচৰ কাৰণে আবেদন কৰিব লাগিব। ইয়াত প্ৰথমতে চাওক গ্ৰামীণ ডাক সেৱক, ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, লগতে এছিষ্টেণ্ট পোষ্টমাষ্টাৰৰ কাৰণে এই আবেদন কৰিব পাৰিব। লগতে চাওক যি গ্ৰামীণ ডাক সেৱা, ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, লগতে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ কাৰণে যি আবেদন বিচৰা হৈছে, এই আবেদন ইতিমধ্যে 22 তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু এই 22 তাৰিখৰ পৰা 11 জুনলৈকে এই আবেদন কৰিব পাৰিব। আৰু এই আবেদন কৰাৰ পিছত তেওঁলোকে কোনো লিখিত পৰীক্ষাত বহিব নালাগে। তেওঁলোকৰ যি মেৰিট বেছ আছে, এই মেৰিট বেছত তেওঁলোকৰ চাকৰি প্ৰদান কৰিব। লগতে চাওক যিসকলে ইতিমধ্যে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এই চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব। এই চাকৰিৰ কাৰণে আবেদন কৰাৰ কাৰণে 22 তাৰিখৰ পৰা 11 জুনলৈকে আবেদন কৰিব লাগিব। এই আবেদন কৰাৰ পিছত তেওঁলোকৰ যদি কোনো অসুবিধা বা কোনো শুধৰণি কৰিব লগা আছে, তেওঁলোকে 12 তাৰিখৰ পৰা 14 জুনৰ ভিতৰত এই সকলোবোৰ শুধৰণি কৰিব পাৰিব। যে অনলাইনত আবেদন কৰাৰ কাৰণে প্ৰথমতে গুগলত যাব লাগিব। গুগলত গৈ ইণ্ডিয়ান পোষ্ট GDS অনলাইন বুলি লিখা আছে, অনলাইনত গৈ চাৰ্চ কৰিব লাগিব। অনলাইনত চাৰ্চ কৰাৰ পিছত যি পেজ খোল খাব, যি GDS অনলাইনৰ যি ৰেজিষ্ট্ৰেশ্যন হ'ব, সেই ৰেজিষ্ট্ৰেশ্যন পেজটো খোল খাব। ৰেজিষ্ট্ৰেশ্যন পেজটো খোল কৰাৰ পিছত চাওক সকলোখিনি ষ্টেট ইয়াত আছে। যদি অসমৰ হয় অসম চিলেক্ট কৰিব, বা তাৰপিছত যদি যিকোনো ষ্টেট হয় এই ষ্টেটৰ পৰা আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াত দুটা পৰ্যায়ত ৰেজিষ্ট্ৰেশ্যন হয়। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, দ্বিতীয়তে আছে এপ্লাই। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে এই এপ্লাই কৰিব পাৰিব। তাৰ লগতে তৃতীয়তে আছে এটা পে'মেণ্ট কৰিব লাগিব। এতিয়া চাওক এই পে'মেণ্টটো কেনেকৈ কৰিব। পে'মেণ্টটো হৈছে যিসকল SC বা ST আছে তেওঁলোকৰ কোনো পে'মেণ্ট কৰিব নালাগে। যিখিনি WS আছে বা যিসকল জেনেৰেল কাষ্টৰ হয়, OBC হয়, তেওঁলোকৰ 100 টকা ইয়াত পে'মেণ্ট কৰিব লাগিব। এতিয়া চাওক ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটা মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব। আৰু সেই মোবাইল নম্বৰ যেতিয়া এণ্টাৰ কৰিব, সেই মোবাইল নম্বৰত এটা OTP যাব, আৰু সেই OTPটো প্ৰথমতে ভেলিড কৰিব লাগিব। তাৰ লগতে এটা ইমেইল ID লাগিব। ইমেইল IDটো ছেম মোবাইল নম্বৰ নিচিনা এটা OTP যাব, আৰু সেই OTPটো ভেলিড কৰিব লাগিব। তাৰপিছত নাম, যি কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইয়াত দিব, যে মেট্ৰিক পাছ হওক বা হায়াৰ ছেকেণ্ডেৰী পাছ হওক, যি চাৰ্টিফিকেট ছাবমিট কৰিব, সেই চাৰ্টিফিকেটত আপোনাৰ নাম যেনেকৈ আছে ছেম সেই নামটো ইয়াতে এণ্টাৰ কৰিব। তাৰ লগতে যি দেউতাকৰ নাম হওক, মাদাৰ নেম হওক বা গাৰ্জেনৰ নাম যি দিয়ে ছেম স্কুল চাৰ্টিফিকেটখনত থকাৰ নিচিনা নামটো এণ্টাৰ কৰিব। তাৰ লগতে ডেট অফ বাৰ্থ দিব। তাৰ লগতে জেণ্ডাৰ মেল বা ফিমেল যি হয় সেইটো ইয়াতে চিলেক্ট কৰিব। তাৰ লগতে যি কমিউনিটি হৈছে আপোনাৰ কাষ্ট UR হয়, EWS হয়, বা OBC হয়, SC হয় বা ST হয়, এইখিনি তেওঁ যি হয় সেইটো চিলেক্ট কৰিব লাগিব। তাৰপিছতে এটা চিলেক্ট কৰিব লাগিব তেওঁ যি কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে তেওঁ অসমৰ পৰা পাছ কৰিছে বা অন্য কোনো ষ্টেটৰ পৰা পাছ কৰিছে নেকি, সেইটো ইয়াত চিলেক্ট কৰিব লাগিব। তাৰ লগতে কিমান চনত পাছ কৰিছে এইটো দিব লাগিব। তাৰপিছত যি কেপচাৰ কোড আছে, কেপচাৰ কোড দি পেলাই ছাবমিট কৰাৰ লগে লগে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাব। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই পিছত পুনৰ তেওঁ এপ্লাই কৰিব লাগিব। এতিয়া দ্বিতীয়তে চাওক যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাব, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই আপোনালোকে যি দ্বিতীয় ষ্টেপ মানে ছেকেণ্ড ষ্টেপ আছে সেইটো আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। যেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাব, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই আৰু আপোনালোকৰ যি ষ্টেটত আপোনালোকে চাকৰি কৰিব বিচাৰিছে সেই ষ্টেটত আপুনি যদি অসম হয়, যদি অসম চিলেক্ট কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ আৰু কেইটামান কেটেগৰী ওলাব, সেই কেটেগৰীখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। আপুনি এটা বা দুটা কোনটো ডিষ্ট্ৰিক্টত আপুনি চাকৰি কৰিব বিচাৰে সেইটো ফিল আপ কৰি দিব লাগিব। তাৰপিছত যদি আপোনালোকৰ যদি এতিয়াও কোনো অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব। মই বাকীখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম।